নমস্কাৰ। অহা 16 জুলাই তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু লোকসভাৰ আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিব। অসমত আহি তেওঁলোকে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ লগত মত বিনিময় কৰিব। এটা ঐতিহাসিক সময় য'ত অসমৰ প্ৰত্যেক মণ্ডল সভাপতি আমাৰ দলৰ নেতৃত্বৰ লগত নিজৰ কথাবোৰ ক'বলৈ আৰু তেওঁলোকৰ কথা শুনিবলৈ এটা সুযোগ পাইছে। মই আশা কৰোঁ যে সকলোৱে আমাক সহায় কৰিব আৰু মই আশাবাদী যে আগন্তুক দিনত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াই যি বাৰ্তা দিব সেই বাৰ্তাও গোটেই অসমৰ চৰ্চিত হ'ব আৰু আমাৰ অসমৰ জনসাধাৰণে উৎসাহ পাব আৰু প্ৰেৰণা লাভ কৰিব। নমস্কাৰ, ধন্যবাদ।